বন্ধু বান্ধৱীসকল, আমাৰ UPS এখন স্লেব পোৱা গৈছে। UPSৰ কিমান বছৰ কাম কৰিলে কিমান টকা হ'ব বা কিমান পাৰ্চেণ্ট পেঞ্চন পোৱা যাব। অনলাইনত এখন স্লেব পোৱা গৈছে যে হাউ মাছ পেঞ্চন will be made in UPS। 10 বছৰ কাম কৰিলে 10,000 প্লাছ দিয়ে। 11 বছৰ কাম কৰিলে শতকৰা 22% অফ বেচিক প্লাছ দিয়ে। 12 বছৰ কাম কৰিলে শতকৰা 24% বেচিক প্লাছ দিয়ে। 13 বছৰ কাম কৰিলে শতকৰা 26 প্লাছ বেচিক দিয়ে। 14 বছৰ কাম কৰিলে শতকৰা 28, 14 বছৰত হ'ব 28 প্লাছ দিয়ে। 15 বছৰ কাম কৰিলে 30% অফ বেচিক প্লাছ দিয়ে। আৰু 16 বছৰ কাম কৰিলে শতকৰা 32 অফ বেচিক প্লাছ দিয়ে। 17 বছৰ কাম কৰিলে শতকৰা 34 অফ বেচিক প্লাছ দিয়ে। 18 বছৰ কাম কৰিলে 36 অফ বেচিক প্লাছ দিয়ে। 19 বছৰ কাম কৰিলে 38 অফ বেচিক প্লাছ দিয়ে। 20 বছৰ কাম কৰিলে শতকৰা 40 অফ বেচিক প্লাছ দিয়ে। 21 বছৰ কাম কৰিলে শতকৰা 42 অফ বেচিক প্লাছ দিয়ে। 22 বছৰ কাম কৰিলে 44% অফ বেচিক প্লাছ দিয়ে। 23 বছৰ কাম কৰিলে 46% অফ বেচিক প্লাছ দিয়ে। 24 বছৰ কাম কৰিলে 48% প্লাছ দিয়ে। আৰু 25 বছৰ কাম কৰিলে শতকৰা 50% অফ বেচিক প্লাছ দিয়ে। এতিয়া এই স্লেবখন মতে যদি দিয়ে তেতিয়াহ'লে এনে লাভ হ'ব কিছুমানৰ, কিন্তু আমাৰ সেই যে 10 টকা কৰি কাটিব, সেই 10 টকা কৰি কটাই আমাৰ এইটো অবজেকশ্যন আছে। আমাৰ সেইটো আপত্তি যে 10 টকাটো কিয় কাটিব। সেইটোৰ কাৰণে এতিয়া আমাক লাগে OPS, পুৰণা পেঞ্চন। সকলোৱে সেইকাৰণে পুৰণা পেঞ্চনেই খুজি আছে আৰু আন্দোলনো চলি আছে। মই স্লেবখন পাই আপোনালোকক দিলোঁ, চাব আপোনালোকে। আৰু এতিয়া কি হয়, UPSটো থাকে নে আৰু পুৰণি পেঞ্চন হয়।